Hello students, we will learn about how a computer works today. A computer is a machine that is made up of four parts. You can also call these parts as devices. A computer is a machine. Computer has a genre that is made up of four parts. Jitu era computer keita parts thake boli koise saita parts thake. You can also call these parts as devices. Ami ei parts bilakok ei onkho bilakok ami device buliu kobo paru. To understand how a computer works, you have to know what its device does. Eta computer কেনেকৈ কাম কৰে হেতু জানিবলৈ হলে আমি প্ৰত্যেকটো ডিভাইসে কি কাম কৰে প্ৰত্যেকটো ডিভাইসে কেনেকৈ কাম কৰে আমি হেতু জানিব লাগিব You also need to know the difference between data and information আৰু তোমালোকে এটো জানিব লাগিব ডাটা আৰু ইনফৰমেশন মাজত পাৰ্থক্যটো কি হেতু তোমালোকে জানিব লাগিব এতিয়া আমাক ডাটা এণ্ড ইনফৰমেশন ইয়াত ভালকে বুজাই দিছে দেই ডাটা আৰু ইনফৰমেশন আমি পঢ়িম The children of class 3 have written their birth dates on slips of paper Class 3 students বিলাকে তেওঁলোকৰ বাৰ্থডে বিলাক ধৰিলো তোমালোকৰ বাৰ্থডে বিলাক তোমালোকে এখন কাগজত লিখিলা they give the slips to their teacher তাপা তোমালোকে যি স্লিপছত তোমাৰ বাৰ্থডেটো লিখি দিছিলা যে তোমাৰ ডেট অফ বাৰ্থটো লিখিছিলা যে সেই কাগজখিলা মোক দিলা all the slips of paper their teacher now has are called data এতিয়া যে তোমালোকৰ যিখিনি বাৰ্থডেটৰ যিখিনি তোমালোকৰ স্লিপ বিলাক মোৰ হাতত আছে সেইখিনি হৈছে মোৰ হাতত থকাখিনি সেইখিনিই হৈছে ডাটা যে তোমালোকৰ যিখিনি বাৰ্থডেটৰ যিখিনি কাগজখিনি মোৰ ওচৰত যে থাকিব সেই কাগজখিনি হ'ব মোৰ কাৰণে ডাটা The teacher uses the data to find out that Pratik's birthday is next week. This is called information. মই যেতিয়া তোমালোকৰ বাৰ্থডেখিনি চাম যে তোমালোকৰ মাজৰে ধৰিলো এজনৰ নাম প্ৰতীকৰ বাৰ্থডে বোলে মই গম পালো যে নেক্সট উইকত আছে নেক্সট উইকত প্ৰতীকৰ বাৰ্থডে তেতিয়া হেতু হেই যিটো মই গম পাম সেই গম পাটো কি হ'ব ইনফৰমেশন হ'ব গুটে তোমালোকৰ জুতে বাৰ্থডেখিনি একেলগে মোৰ হাতত থাকাটো কি হ'ব ডাটা হ'ব আৰু তোমালোকৰ কোনবা এজনৰ বাৰ্থডে বোলে হৈ গল কোনবা এজনৰ বাৰ্থডে বোলে নেক্সট উইকত হ'ব হেতু জনাটো মোৰ বাবে কি হ'ব ইনফৰমেশন হ'ব গতি হেতুই হ'ল ডাটা আৰু ইনফৰমেশনৰ মাজত পাৰ্থক্য যে তোমালোকক মই ভালদৰে লগ পোৱালে ভালকে মানে হৰিলো হেতেন বুজি পাইছা না এতিয়া তোমালোকে মোক কবা দেই পাইলে মানে ভয়েস দিবিনি হোৱাটসএপত কবা does এইদৰে we have learned that আমি শিকিলো যে data stands for single facts and information stands for data that has been worked into a useful form এতিয়া data stands for single facts data অৰ্থ হৈছে মানে ই হৈছে এক প্ৰকাৰৰ একক তথ্য মানে এটা কিছুমান তথ্য তোমাৰ ওচৰত আছে ধৰা information stands for data that has been worked into a useful form আৰু information হৈছে কি তোমাৰ ডাটাখিনিৰ পৰা তুমি উপযোগী কামত কিছুমান তথ্য মানে এই কিছুমান ইনফৰমেশন হৈছে তোমাৰ ডাটা তোমাৰ ওচৰত যিখিনি ডাটা আছে সেই ডাটাখিনিৰ মাজৰ পৰা কিছুমান উপযোগী কামত ব্যৱহাৰ কৰিলে তাকে ইনফৰমেশন বুলি কোৱা হয় বুজিলানে এটা তোমাৰ নেক্সট পেজলৈ যোৱা এতিয়া আমাক দিছে এক্টিভিটি 1 match the pairs of data and information then in each box write D for data and I for information এতিয়া আমাক দিছে marks in English মানুহে কিমান পালে 16 ডলমাই 31 সিমাই 29 বৰুণে 25 গৌৰীয়ে 24 হৰি 18 ডলমাই has the highest marks in English এটা মানে কি ডলমাই কোনে আটাইতকৈ বেছি নম্বৰ পাইছে আমি কোনে আটাইতকৈ বেছি নম্বৰ পাইছে ডলমা যত আন্ডাৰলাইন কৰি থোৱা আছে কিমান পাইছে 31 হেতু হৈছে আমাৰ কি হ'ব 31 টো আমাৰ কি হ'ব হেতু হ'ব আমাৰ ইনফৰমেশন আৰু এই গুটেখিনি কি হ'ব ইয়াত কি বহিব ডাটা আমাৰ ওচৰত কিমানখিনি তথ্য আছে আমাৰ ওচৰত এইখিনি তথ্য আছে মানুহে ইমান পাইছে ডলমা ইমান পাইছে সীমা ইমান পাইছে বৰুণ ইমান পাইছে এইখিনি হ'ল আমাৰ তথ্য মানে আমাৰখিনি ডাটা আৰু তাৰ মাজৰে পৰা ডলমাই যে হাইয়েষ্ট নম্বৰ পাইছে হেতু হ'ব আমাৰ কি হ'ব ইনফৰমেশন গতে ইয়াত ডি বহিব ইয়াত আই বহিব ইট উইল ইয়াত আমাক আৰু এটা বস্তু দেখাইছে কি টিম নাম্বাৰ অফ বয়স ইয়াত আমাক দেয়াৰ আৰ মোৰ বয়স দেন গাৰ্লছ ইন দ্য টিম এতিয়া আমাক ইয়াত কিছুমান ল'ৰা ছোৱালী দেখুৱাইছে কিছুমান চিলড্ৰেন দেখুৱাইছে এইবিলাক ইয়াত এতিয়া আমাক টোটেল কেইটা আছে
আমাক এটা টোটাল কেইটা আছে আমাৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা ইয়াত 7জন ষ্টুডেণ্ট বা চিলড্ৰেন আছে এই 7জন চিলড্ৰেন আমাৰ কি হ'ব তেতিয়াহ'লে ডেটা হ'ব আৰু ইয়াৰ মাজতে নাম্বাৰ অফ বয়জ আমাৰ ল'ৰা কেইজন আছে ইয়াত আমি যদি ল'ৰা কেইজনৰ হিচাপ কৰোঁ আমি কিমান পাম 5জন আছে গতিকে সেইটো হ'ব আমাৰ ইনফৰমেশ্যন আৰু ছোৱালী কেইজনী আছে গাৰ্লছ কেইজনী আছে সেইটো যদি আমি হিচাপ কৰোঁ তেতিয়া দুজনী পাম এই দুজনী তেতিয়া সেইটো হ'ব আমাৰ ইনফৰমেশ্যন গতিকে ইয়াত হ'ব ডি ইয়াত হ'ব ইনফৰমেশ্যন বা আই এতিয়া চোৱা আমাক দিছে ফেয়াৰ চাৰ্ট ফ্ৰম ৰেলৱে ষ্টেচন টু হৰিনগৰ MG ৰোড আমাৰ কোনোবা এটা নিৰ্দিষ্ট ৰেলৱে ষ্টেচনৰ পৰা হৰিনগৰলৈ যাবলৈ আমাক কেইটকা লাগে 34 টকা লাগে আৰু MG ৰোডলৈ যাবলৈ 55 টকা লাগে এই গোটেই বস্তুটো হ'ল আমাৰ ডেটা এইখিনি আমি সংগ্ৰহ কৰি থৈছোঁ এইখিনি ডেটা আমি সংগ্ৰহ কৰি থৈছোঁ যাৰ পৰা আমি ক'লৈ বেছি টকা লাগিব ক'লৈ কম টকা লাগিব আমি গম পাম আৰু সেই যি বস্তুটো গম পাম ইট উইল কষ্ট মোৰ মানি টু গো টু দ্য MG আমি গম পালোঁ যে ইয়াত ক'লৈ যাবলৈ বেছি টকা লাগিব MG ৰোডলৈ যাবলৈ বেছি টকা লাগিব 55 লাগিব হয়নে গতিকে আমি সেইটো হ'ল আমাৰ ইনফৰমেশ্যন আমি এইটো গম পালোঁ যে ক'লৈ যাবলৈ কম টকা লাগিব 34 হৰিনগৰ যাবলৈ 34 লাগিব টকা লাগিব ৰিচ লাগিব গতিকে হৰিনগৰলৈ যোৱা যিটো 34 টকা লাগিব সেইটো আমাৰ হ'ব ইনফৰমেশ্যন গতিকে ইয়াত কি হ'ব আই ইয়াত কি হ'ব ডি এতিয়া আমি তললৈ আহিছোঁ এতিয়া পঢ়িম আমি ইনপুট প্ৰচেছিং এণ্ড আউটপুট now we will learn about input processing and output now what is input Rohan is using a calculator to add up the cost of 3 books example ধৰি লোৱা ৰোহনে 3খন কিতাপ কিনি আনিলে আৰু কিতাপ কেইখনৰ দাম কিমান হ'ল হি হিচাপ কৰিছে কেলকুলেটৰত হি মানে তাত কেলকুলেটৰত এই প্ৰাইচবিলাক কিতাপৰ বেক কভাৰটোৰ পৰা লিখি আছে হি টাইপছ ইন দ্য প্ৰাইচ প্ৰিণ্টেড অন দ্য বেক কভাৰত যিটো আমাৰ কিতাপবিলাকৰ বেক কভাৰত প্ৰাইচটো লিখা নাথাকে জানো সেই প্ৰাইচটো হি তাৰ কেলকুলেটৰত সোমোৱাই আছে মানে লিখি আছে ৱেন হি ইজ ডান এটা হি লিখি শেষ হ'ল হি প্ৰেছেছ দ্য ইকুৱেল বুটন লাষ্টত হি কি এনেকৈ যোগ কৰাৰ পিছত হি কি কৰিলে ইকুৱেল বুটনটো টিপি দিলে আমাৰ কেলকুলেটৰত যে ইকুৱেল বুটন এটা থাকে সেইটো টিপি দিলে দ্য 3 নাম্বাৰছ আৰ কল্ড ইনপুট আৰু আমাক সেই যি 3 নাম্বাৰ হি সোমোৱাইছিলে কেলকুলেটৰটোত যিটো হি তিনিটা সংখ্যা 24.50 33 এণ্ড 43 যি বহাইছিলে সোমোৱাইছিলে সেইটো হ'ল আমাৰ ইনপুট আৰু তাৰপিছত চোৱা কেলকুলেটৰ এডছ আপ দ্য নাম্বাৰছ আমাৰ এড কৰিলে নাম্বাৰখিনি কেলকুলেটৰ ডিছপ্লেজ দ্য এনচাৰ আৰু এনচাৰটো আমাক ইয়াত দেখুৱাই দিলে দ্য কেলকুলেটৰ এডছ আপ দ্য 3 নাম্বাৰছ সেই যে কেলকুলেটৰে যে আমাক যিটো তিনিটা সংখ্যা যোগ কৰিছিলে সেই যোগ কৰা যিটো প্ৰচেছ সেই প্ৰচেছটোকে প্ৰচেছিং বুলি কোৱা হয় বুজিছানে কম্পিউটাৰত দ্য এনচাৰ গেটছ ডিছপ্লেড অন দ্য স্ক্ৰীণ এই যে আৰু যিটো এনচাৰ আমি পালোঁগৈ শেষত 100.50 মানে গোটেই তিনিখন কিতাপৰ টোটেল দামটো কিমান হ'ল 100.50 সেই যিটো আমি ৰিজাল্ট পালোঁ সেই ৰিজাল্টটোক কি বুলি কোৱা হয় দিছ ইজ কল্ড আউটপুট তাক আমি আউটপুট বুলি কওঁ দিছ 3 একশ্যন শ্ব' হাউ এ কেলকুলেটৰ ৱৰ্কছ এই তিনিটা একশ্যনে আমাক কি কৰে কি দেখুৱালে যে কেলকুলেটৰ এটাই কেনেকৈ কাম কৰে ঠিক তেনেকুৱাকৈ এ কম্পিউটাৰ ৱৰ্কছ ইন দ্য ছেম ৱে কম্পিউটাৰ এটাইও ঠিক তেনেদৰে কাম কৰে ইট ইউজেছ দ্য ছেম 3 একশ্যনছ এই তেনেকুৱা ধৰণৰ তেনেকুৱা আউটপুট ইনপুট আৰু প্ৰচেছিং এই তিনিটা কামেই এটা কম্পিউটাৰে কৰে এতিয়া আমাৰ কম্পিউটাৰ এই তিনিটাৰ ডেফিনেশ্যনটো ইয়াত দিছে এইটো ভালকৈ তোমালোকে মনত ৰাখিব লাগিব এ কম্পিউটাৰ হোৱাট ইজ ইনপুট ফাৰ্ষ্ট অফ অল উই আৰ গিভেন হোৱাট ইজ ইনপুট এ কম্পিউটাৰ একচেপ্ট দ্য ডেটা ইউ টাইপ উইথ এ কেবৰ্ড আমি কেবৰ্ড ইউজ কৰি আমি যিখিনি ডেটা কম্পিউটাৰত লিখোঁ টাইপ কৰোঁ সেইখিনি কি বুলি কোৱা হয় ইনপুট বুলি কোৱা হয় দিছ একশ্যন ইজ কল্ড ইনপুট সেই কামটোক কি বুলি কোৱা হয় ইনপুট বুলি কয় এ কম্পিউটাৰ ৱৰ্কছ অন দ্য ডেটা ইউ হেভ টাইপড ইন দ্য একশ্যন ইজ কল্ড প্ৰচেছিং কম্পিউটাৰ এটা কিহৰ ওপৰত কাম কৰে তুমি যিখিনি তথ্য যিখিনি ডেটা কম্পিউটাৰৰ ভিতৰত তুমি টাইপ কৰিবা মানে তুমি যিখিনি ইনপুট দিবা সেই ইনপুটখিনিৰ মানে ওপৰতে এটা কম্পিউটাৰে কাম কৰিব একশ্যন ল'ব সেই একশ্যনটোকে কি বুলি কোৱা হয় প্ৰচেছিং বুলি কোৱা হয় যেনেকৈ ধৰক কেলকুলেটৰত যেনেকৈ এই ডেটাখিনি ভৰাই দিছিলে এইখিনি হ'ল ইনপুট আৰু এই যে প্লাছ হৈছিল যে বস্তুটো যোগ হৈছিল যে এই যোগ হোৱা কামটোক কি বুলি কোৱা হয় প্ৰচেছিং বুলি কোৱা হয় আৰু যিটো আমাৰ ৰিজাল্ট দিলে 100.50 এই ৰিজাল্টটো কি হ'ব আমাৰ আউটপুট গতিকে এ কম্পিউটাৰ প্ৰডিউচেছ দ্য ৰিজাল্ট আমাৰ যিটো ৰিজাল্ট পালোঁ সেই ৰিজাল্টটো কি বুলি কোৱা হয় দিছ একশ্যন ইজ কল্ড আউটপুট আৰু সেই একশ্যনটোক কি বুলি কোৱা হয় আউটপুট বুলি কোৱা হয় এতিয়া চোৱা ইনপুট প্ৰচেছিং এণ্ড আউটপুট ইয়াত কি কৈছে ইনপুট মানে ধৰি লোৱা তোমাৰ ইউ টাইপ নেমছ এণ্ড টেল দ্য কম্পিউটাৰ টু পুট দেম ইন এলফাবেটিকেল অৰ্ডাৰ তুমি কম্পিউটাৰত কীবৰ্ডৰ সহায়ত কিছুমান নাম লিখি দিলা ধৰি লোৱা নামবিলাক কি লিখিলা মিতা
শ্ৰিয়া, মায়া, ঋতু, ববিতা। তাৰপিছত তুমি কম্পিউটাৰটো ক'লা, ইউ আস্ক দ্য কম্পিউটাৰ টু পুট দেম অল দ্য নেমছ ইন এলফাবেটিকেল অৰ্ডাৰ। এলফাবেটিকেল অৰ্ডাৰত তুমি নামবিলাক উলিয়াই দিব ক'লা, মানে আউটপুট দিব ক'লা। তেতিয়া কম্পিউটাৰে কি কৰিব, নামখিনি তোমাৰ পৰা নামখিনি নিজৰ যিটো CPU তালৈ লৈ ল'ব মনিটৰৰ পৰা, লৈ পিনি কি কৰিব, নামখিনি প্ৰচেছিং কৰিব মানে নামখিনি সিহঁতি চাব কেনেকৈ হ'ব, কোনটো প্ৰথম আহিব, কোনটো তাৰপিছত আহিব, এনেকৈ চাব। তেতিয়া কি হ'ব, লাষ্টত গৈ আউটপুটত নামখিনি এলফাবেটিকেল অৰ্ডাৰত উলিয়াই দিছে, দেখিছেনে প্ৰথম। তাৰপৰা আমাক আউটপুট কি দিলে চোৱা, আউটপুট দিলে আমাক ববিতা, মায়া, মিতা, ঋতু, শ্ৰিয়া, BMMRS এই নাম্বাৰকেইটা আমাক এলফাবেটিকেল অৰ্ডাৰত আছে। চোৱা এই যিটা এলফাবেট BMMRS এইকেইটা আমাৰ এলফাবেটিকেল অৰ্ডাৰত আছে। গতিকে এইটোৱে হ'ল আউটপুট। ইনপুটত কি হ'ল, আমাৰ বস্তুখিনি কম্পিউটাৰে তথ্যখিনি ইনপুটত লৈ লয়। প্ৰচেছিঙত কি হয়, সেই তথ্যখিনি কম্পিউটাৰে চালি জাৰি চায়, মানে আমাক কি কৰিব দিছে কম্পিউটাৰে সেইটো কাম কৰে, তাকে প্ৰচেছিং বুলি কয়। তাৰপৰা আউটপুট হ'ল আমাৰ ৰিজাল্টটো, আমাৰ যিটো ৰিজাল্ট উলিয়াব আমাৰ ডিছপ্লে কৰিব কম্পিউটাৰে, সেইটোৱে হ'ল আমাৰ ৰিজাল্টটো। এতিয়া আমাক এক্টিভিটি দিছে চোৱা, মানে তুমি ফৰ ইচ ষ্টেপ ৰাইট I ফৰ ইনপুট, আমাক ইয়াত মানে য'ত ইনপুট হৈ আছে তাত আমাক I লিখিব কৈছে, য'ত প্ৰচেছিং হৈ আছে তাত আমাক P লিখিব কৈছে, য'ত আউটপুট হৈছে তাত আমাক O লিখিব কৈছে। এতিয়া চোৱা তুমি মিল্ক এণ্ড মেংগোজ, ইয়াত গাখীৰ আৰু মানে ইয়াত কি আছে গাখীৰ আৰু আম আছে, মেংগো আছে। গতিকে এইটো কি হ'ব, আমাৰ ইনপুট হ'ব, মানে এই বস্তুকেইটা আমি ক'ত দি দিম, প্ৰচেছিং কৰিবলৈ আমি ক'ত দি দিম, এই মেচিনটো দি দিম, এই মিক্সাৰ মেচিনটো দি দিম। ইয়াত কি হ'ব, ব্লেণ্ড হ'ব। এই মিক্সাৰ মেচিনটোত কি হ'ব, মানে আম আৰু মিল্কখিনি একেলগ হ'ব, মানে গুড়ি হ'ব আৰু ধৰা। তাৰপৰা কি হ'ব, লাষ্টৰ আউটপুটটো কি ওলাবগৈ, আমাৰ জুইচ নিচিনা জুইচ ওলাবগৈ, ধৰি লোৱা মেংগো চেক ওলাবগৈ। ঠিক তেনেকুৱাকৈ পটেটোছ, আমাৰ ইয়াত কি আছে, এটা কেঁচা আলু আছে। আমি কেঁচা আলুটো কি কৰিছোঁ, বইলিং ইন পেন, আমি কি কৰোঁ চচত বইল কৰিছোঁ, বইল কৰি পিনি বইল পটেটোছ। তাৰপৰা আমাৰ শেষত কি ওলাইছেগৈ, বইল পটেটো ওলাইছে। গতিকে ইয়াত হ'ব ইনপুট, ইয়াত হ'ব প্ৰচেছিং, ইয়াত হ'ব আউটপুট, IPO। ঠিক তেনেকুৱাকৈ ডায়েলিং এ নাম্বাৰ, তুমি তোমাৰ ফোনটো ল'লা, ফোনটোত তুমি কি কৰিলা, নাম্বাৰ এইবিলাক টাইপ কৰিলা, সেইটো হ'ব তোমাৰ কি হ'ব, ইনপুট। মানে তুমি কম্পিউটাৰটোত তোমাৰ ফোনটোত তোমাৰ নাম্বাৰখিনি সোমোৱাই দিছা, যিটো য'লৈ তুমি ফোন কৰিবা সেই নাম্বাৰটো সোমোৱাই দিছা। কানেক্টিং টু এ ফ্ৰেণ্ড, তাৰপৰা তুমি ডায়েল কৰি দিছা, ডায়েল কৰাৰ লগে লগে লাগি যোৱা নাই, কানেক্টিং হৈ আছে, যে মানে ইমূৰৰ মানুহজনে তোমাৰ ফোনটো ৰিচিভ কৰা নাই, সেইটো হ'ল প্ৰচেছিং। টকিং টু, তাৰপৰা তেওঁ ৰিচিভ কৰি তোমালোকে কথা পাতি আছা, সেইটো হ'ল আউটপুট। গতিকে এইটোৱে হ'ল ইনপুট, প্ৰচেছিং আৰু আউটপুট। নাও দ্য থ্ৰী একশ্যনছ ইনপুট, প্ৰচেছিং এণ্ড আউটপুট ডিফাইন হাউ এ কম্পিউটাৰ ৱৰ্কছ। এতিয়া আমাক এই ইনপুট, প্ৰচেছিং আৰু আউটপুট এই তিনিটা একশ্যনে আমাক কি বুলি কৈছে, এটা কম্পিউটাৰ কেনেকৈ কাম কৰে ই আমাক ডিফাইন কৰে। টুগেডাৰ দে ফৰ্ম দ্য ইনপুট, প্ৰচেছিং, আউটপুট মডেল। এই ইনপুট, প্ৰচেছিং, আউটপুট মডেলটো এই গোটেই তিনিটা একেলগে মিলি এই ইনপুট, প্ৰচেছিং, আউটপুট মডেলটো গঠন কৰে। এই কম্পিউটাৰ অলছ' ষ্ট'ৰছ ইনফৰমেশ্যন, কম্পিউটাৰো ঠিক তেনেদৰে ইনফৰমেশ্যন ষ্ট'ৰ কৰে, মানে জমা ৰাখে। ইউ কেন ইউজ দ্য ইনফৰমেশ্যন ষ্ট'ৰ্ড ইন এ কম্পিউটাৰ এট এনি টাইম। তুমি মানে কম্পিউটাৰ এটা ষ্ট'ৰ কৰি থোৱা যিখিনি ইনফৰমেশ্যন সেইখিনি তুমি যিকোনো সময়ত ব্যৱহাৰ কৰিব পাৰা। চ' ষ্ট'ৰেজ ইজ আনাডাৰ পাৰ্ট অফ দ্য IPO মডেল। গতিকে ষ্ট'ৰেজ হৈছে সেই ইনপুট, প্ৰচেছিং, আউটপুট মডেলটোৰ এটা গুৰুত্বপূৰ্ণ অংশ, বা আনাডাৰ পাৰ্ট, অন্য এটা অংগ। ইট ইজ বেটাৰ টু কল দিছ দ্য IPOS মডেল। গতিকে আমি কি বুলি ক'ব পাৰোঁ, ইনপুট, প্ৰচেছিং, আউটপুট ষ্ট'ৰেজ মডেল। IPOS মানে ইনপুট, প্ৰচেছিং, আউটপুট ষ্ট'ৰেজ মডেল। আৰু কি আছে পিছলৈ আমি চাওঁ। এতিয়া আহিলে ফিচাৰ্ছ অফ কম্পিউটাৰ। গতিকে আজিলৈ ভিডিঅ'টো দীঘল হৈ গৈছে, ইমান বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানটো থাকক দেই। নেক্সট ক্লাছত তোমালোকক মই ফিচাৰ্ছ অফ কম্পিউটাৰটো বুজাই দিম। আৰু কিবা যদি কনফিউজ হৈ যায় তোমালোকে মোক ক'বা, কাৰণ কেলৈ মানে ক্লাছত মানে শ্ৰেণীত ক্লাছ কৰা বা ইয়াত মানে এনেকৈ দিয়াটো বহুত পাৰ্থক্য, মানে বুজিলানে, ইমান বুজিও নাপাব পাৰা। গতিকে তেনেকৈ আমি চলিব লাগিব লকডাউনৰ মাহকেইটা। সকলোৱে মাস্ক পিন্ধি থাকিবা আঁতৰত গ'লে দেই, আৰু মানে ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিবা। চৰকাৰে যি পৰামৰ্শ দিছে আৰু সেইবোৰ কৰিবা দেই। এয়া মোৰ ফালৰ পৰা পৰামৰ্শ। বাই।